কংগ্ৰেছে কিছু গুণ্ডা প্ৰকৃতিৰ লোকে তেওঁলোকে গুণ্ডামি কৰিব বিচাৰিছিল, যিটো চামগুৰি সমষ্টিৰ পৰম্পৰা আছিল। আৰু চামগুৰি সমষ্টিত যোনে ৰকিবুল হুছেইনৰ গুণ্ডামীৰ নেতৃত্ব লৈছিল, তেওঁলোকে এই চামগুৰি সমষ্টিৰ অপসংস্কৃতিটো ৰূপহী সমষ্টিত ইয়াত বিয়পাই যাব বিচাৰিছিল। তেওঁলোকে ইয়াত কিছু লোকক দি গুণ্ডামি কৰাই আমাৰ কৰ্মীসকলক ভয় ভাবুকি দিয়া, যিসকল লোক আজি যোগদান কৰিব ইয়াত আহিছে তেওঁলোকক মানে বিভিন্ন ধৰণে হুমকি দিয়া, এনেকুৱা কিছুমান অপচেষ্টা তেওঁলোকে কৰিছিল। কিন্তু ৰাইজে ইয়াত সকলোৱে কিন্তু শক্তিশালীভাৱে মাৰ বান্ধি থিয় দিছে আৰু কৈছে আমি এইবিলাক অপসংস্কৃতি ৰূপহী সমষ্টিত আনিব নিদিওঁ। চামগুৰিত যিবিলাক গুণ্ডাতন্ত্ৰ আৰু এনেকুৱা হৈছিল যে ৰাজনৈতিক প্ৰতিহিংসা বা বেলেগ দলৰ কৰ্মীক মাৰপিট কৰা, অত্যাচাৰ কৰা, এইবিলাক ৰূপহীত নচলিব। চামগুৰিৰ পৰা কোনোবাই যদি এইবিলাক অপসংস্কৃতি লৈ ৰূপহীত সোমাইছে, তেওঁলোকক এই অপসংস্কৃতিৰ লগত লৈ চামগুৰিত গুচি যাবলৈ কোৱা হ'ল। যোৱাকালি মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছে যে অসমত মিয়াৰ দণ্ডপতি নচলে, কিন্তু অসমত অসমীয়াটো চলিব। আনফালে উভতিৰ বদলি আপুনি কৈছে এনেধৰণৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীৰ কালঘাট ভাঙি দিয়ে। নহয়, এই কথাটো মুখ্যমন্ত্ৰীয়ে যিটো কৈছে এইটো এটা অসাংবিধানিক অগণতান্ত্ৰিক কথা। কাৰণ এই অসমত যদি ভাৰতৰ যিসকল নাগৰিক, তেওঁলোকে প্ৰত্যেকেই ভাৰতৰ নাগৰিক হিচাপে নাগৰিকত্ব মৰ্যাদা পাবই। তেওঁক আপুনি হিন্দু হওক, ট্ৰাইবেল হওক, মুছলমান হওক, মিয়া হওক, যি নাম দিয়ক, ভাৰতৰ সংবিধানে নাগৰিকক যিটো মৰ্যাদা দিছে প্ৰত্যেকে সেইটো পাবই লাগিব। গতিকে ইয়াত মিয়াক নাপাব, অমুক পাব, তমুক নাপাব, এনেকুৱা কথা নাই। মুখ্যমন্ত্ৰীয়ে এই কথাটো কোৱা অসাংবিধানিক অগণতান্ত্ৰিক আমি গৰিহণা দিছোঁ। আৰু অসমত কোনো বিদেশীৰ দপদপনি নচলিব। কোনোবা যদি 71ৰ পিছত অসমত আহিছে, হিন্দু হওক, মুছলমান হওক, তেওঁলোকৰ দপদপনি নচলিব। তেওঁলোক অসমৰ পৰা যাব লাগিব, এটা আমাৰ স্থিতি। আৰু 71ৰ আগৰ পৰা অহা যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক, তেওঁলোক কিন্তু অসমত তেওঁলোকৰ দপদপনি চলিব। ইয়াত ধৰ্মৰ কথা নাই।